ওজা কয়া ছোৱালীৰ জাকতে ধুনীয়া ছোৱালী এজনী। ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। আজি মোৰ সৈতে আছে জনপ্ৰিয় কণ্ঠশিল্পী জাকৈয়া ছোৱালী খ্যাত জিতেন কলিতা ডাঙৰীয়া। তেখেতক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, আপোনালোকৰ ৰংমন জিয়া চেনেলটোৰ তৰফৰ ফালৰ পৰা সমূহ অসমবাসী ৰাইজলৈ মৰম আৰু শুভকামনা জনাইছোঁ। নিশ্চয়। দাদা, নতুন চং কি আহি আছে এতিয়া? হয়, মই নতুন চং এটা মন মন বুলি হাতত লৈছোঁ আৰু গীতটো বহুদিনৰ পৰা পৰিকল্পনা কৰি আছোঁ। গীতটো আমাৰ অসমৰ সকলোৰে মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দাৰ লগত কৰিম বুলি মানে যো-জা চলাই আছোঁ। আচ্ছা, টাইটেল কি থাকিব গীতটি? মন মন মন। মন মন মন, ইয়াৰ কিবা অৰ্থ আছে নেকি? হয়, মানে মোৰ নিজৰ মনটোক লৈ মানে গানটো কৰা হৈছে আৰু এই মন টাইটেলেৰে আৰু এখন ছুটি ফিল্মো আমি কৰাৰ ব্যৱস্থা কৰিছোঁ। এই গীতটো যাতে সমগ্ৰ অসমবাসী ৰাইজে আদৰি লয়। নিশ্চয়। গীতটোৰ বিষয়ে পিছত কথা পাতিম। এতিয়া আপোনাৰ ব্যক্তিগত কিছুমান বায়োগ্ৰাফিৰ বিষয়ে আমি জানিম। হয় হয়। জিতেন কলিতাৰ ঘৰ ক'ত আৰু ঘৰত কোন কোন আছে? মোৰ ৰিয়েল ঘৰ গাঁৱতে হয়, বকো সমষ্টিৰ অন্তৰ্গত। সমষ্টিটো চেঞ্জ হৈ গ'ল চাগে ন? চমৰীয়া সমষ্টি। হয় হয়, চমৰীয়া সমষ্টিৰ অন্তৰ্গত ত্ৰিলোচন নামৰ এখন গাঁৱতে মোৰ ঘৰ হয়। কিন্তু মই 4 বছৰ ধৰি গুৱাহাটীতে থাকোঁ আৰু তাত থাকিয়ে বাকী কামখিনি চলাই আছোঁ। নিশ্চয়। ঘৰত কোন কোন আছে? ঘৰত মা আৰু মই। জন্মদিন? জন্মদিন অলৰেডি গ'ল মোৰ। হয়, অলৰেডি গৈছে। কিমান তাৰিখ? 4/1/1992। 4/1/1992। বঢ়িয়া। যিহেতু এতিয়া কিহৰ লগত ব্যস্ত? এতিয়া মই বিজনেছৰ লগত ব্যস্ত হৈ আছোঁ আৰু গানটোৰ কাম হাতত লৈছোঁ আৰু ছুটি মুভি শ্বৰ্ট গানৰ ফিল্ম। বাহিৰে তাৰমানে বিজনেছো কৰা হয় যায়? হয় হয়, মই গুৱাহাটীত বিজনেছে চলাই আছোঁ, বিজনেছ কৰি আছোঁ। আচ্ছা, ঠিক আছে, ধন্যবাদ। আৰু কি কয়, সংগীত জগতলৈ কেতিয়া কেনেকৈ অহা হৈছিল? হয়, মই 2012 চনৰ পৰা সংগীতৰ লগত জড়িত হৈ আছোঁ। মই যদিও নিজে শ্ব' কৰা নাছিলোঁ নিজাববীয়াকৈ, কিন্তু মই সংগীতৰ লগত 2012 চনৰ পৰাই মই সংগীতৰ লগত জড়িত আৰু আগত বিভিন্ন ধৰণৰ ভক্তিমূলক গীত গাইছিলোঁ। তাৰপিছত 2020 চনৰ পৰা লাইভ শ্ব'ত আহিলোঁ আৰু বাবুদাৰ লগত একেলগত শ্ব' কৰিলোঁ। তাৰপিছত তেনেকৈ সংগীতৰ লগতে মই জড়িত হৈ আছোঁ। ছিজন আহি আছে, এতিয়াতো দুনিয়াৰ প্ৰগ্ৰাম বুকিং হৈ আছে নহয়? হয় হয়, বিশ্বকৰ্মাৰ প্ৰগ্ৰেম অলৰেডি আহিছে আৰু এতিয়া দুৰ্গা পূজা আহি আছে আৰু লগ পাম, সকলোকে লগ পাম নতুন নতুন জেগাত। নাই, ৰাইজে বহুত আদৰি লৈছে জাকৈয়া ছোৱালীটোক। আজি এতিয়া আমি গানো শুনিম, কিছু কথা পাতিম। জাকৈয়া ছোৱালীটো যিটো গান, সেইটো শুনি বহুত ভাল লাগে। হয় হয়। আপুনি এবাৰ অলপ গুণগুণাই দিয়ক। হয়, নিশ্চয়। এইটো মোৰ জীৱনৰ প্ৰথম নিজাববীয়া গান হয়। গীতটোত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বাবু বৰুৱাই হামিংটো দিছিলে আৰু গোটেই গীতটো ময়ে গাইছিলোঁ। অকণমান গীতটো মই শুনাই দিছোঁ। ওজা কয়া ছোৱালীৰ জাকতে ধুনীয়া ছোৱালী এজনী। দেখিলো আছিলে জকাবাই বুকুতে মাৰি লৈ মেথনি। গৰম লাগি চাওঁ কাষলৈ গৈ কৈয়ে দিলো খোলা খুলি কৈ, অকণ গাঁৱৰে তই ছোৱালী আছে তোৰ বিয়া খালী। অকণ গাঁৱৰে তই ছোৱালী আছে তোৰ বিয়া খালী। থেংক ইউ। একদম তাৰমানে যেতিয়া আপুনি গানবিলাক গায়, একচুৱেলি তাৰমানে যদি আপুনি এতিয়া নন মিউজিকত গাই আছে, কেতিয়াবা মিউজিক যেন লাগে। এইটো বস্তু ক'ৰ পৰা আহে একচুৱেলি? আচলতে এইটো আহি যায় ভিতৰৰ পৰা। বহুত চেষ্টা কৰিছোঁ, বহুত প্ৰেক্টিছ কৰিছোঁ আৰু মই ক্লাছিকেলো কৰিছোঁ। তাৰপিছত লাহে লাহে এতিয়া ৰাইজৰ ভাল লগা হৈছে আৰু। যেতিয়া আমি দেখা পাওঁ ষ্টেজত, যেতিয়া আপুনি গানবিলাক গায়, তেতিয়া আপোনাৰ এটা ব্লেক এনাৰ্জি আপোনাৰ কেতিয়াবা ষ্টেজৰ তলৰ ফালে নামি কেনে গান গায়, এইবিলাক একচুৱেলি ক'ৰ পৰা? এইটো আচলতে ৰাইজৰ মৰম। যেতিয়া সকলোৱে মৰম দিয়ে, ছাপোৰ্ট কৰে, তেতিয়া তললৈ যাবলৈ মন যায়। সকলোৰ লগত লগ হৈ এনেকৈ এনজয় কৰি ভাল লাগে আৰু
নিশ্চয় আপুনি অসমৰ বাহিৰত প্ৰগ্ৰাম কৰিছে অসমৰ বাহিৰত এতিয়ালৈকে যোৱা নাই, কিন্তু যো চলি আছে, বহুতে কণ্টেক্ট নম্বৰো লৈছে। সেই জিতেন কলিতা যেতিয়া এটা সময়ত ধৰক মানুহে চিনি নোপোৱা, এতিয়াতো অসমৰ ৰাইজে চিনি পোৱা হৈছে, এতিয়া কেনেকুৱা লাগে ফিলটো? এইটো আৰু ৰাইজৰ মৰমৰ আশীৰ্বাদ পাইছোঁ, এইটো মোৰ বাবে বহুত হেৰি ডাঙৰ কথা। আৰু ইয়াৰ বাবে সমূহ অসমবাসী ৰাইজক মই পুনৰবাৰ মৰমৰ শুভকামনা জনাইছোঁ, আৰু লগতে এনেকৈ যাতে আহি থকা দিনত মোক আশীৰ্বাদ কৰে এয়ে কামনা কৰিছোঁ। নিশ্চয় নিশ্চয় বহুত আশীৰ্বাদ কৰিব। আৰু ভিডিঅ'টো কেনেকুৱা লাগি আছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰত জনাব। আৰু দাদা আপোনাৰ এটা বেলেগ তাৰমানে যিটো ব্যক্তিত্ব, যিটো ষ্টাইল, এইবিলাক কোনে শিকায়? নাই, এইটো মই আচলতে সৰুৰ পৰাই মই খুব চিনচিয়ৰ হয় ড্ৰেছ পাতিৰ ক্ষেত্ৰত। সৰুৰ পৰাই মানে খুব প্ৰফেশ্যনেলকৈ ড্ৰেছবোৰ পিন্ধোঁ। আৰু মোক লগ বন্ধুবিলাকে কয় তুমি কিন্তু মানে আগৰ পৰাই মানে খুব প্ৰফেশ্যনেলকৈ ঘূৰা, আৰু এইটো মই সৰুৰ পৰাই তাৰমানে অভ্যাসটো হয়। আৰু মই যিখিনি কৰোঁ মোক কোনেও শিকোৱা নাই, ড্ৰেছ পাতিৰ পৰা ইত্যাদি কৰি মই নিজে মেইনটেইন কৰোঁ। বহুত ভাল লাগে একচুৱেলি, একদম সঁচাকৈ কৈছোঁ। ষ্টাইলবোৰ ইমান ধুনীয়াকৈ পৰিপাটিকৈ থাকে, একচুৱেলি সকলোৱে পৰিপাটিকৈ থকাটো বিচাৰে, আৰু দাদাই সেইখিনি পালন কৰে। নিজৰ যিখিনি তাৰমানে লাগতিয়াল বস্তু সেইখিনি তাৰমানে ইউজ কৰি ভাল পায়। চ' বহুত ভাল লাগে। আৰু ভৱিষ্যতত কি কৰিব মন আছে? ভৱিষ্যতত ভাল বহুত গান কৰাৰ ইচ্ছা আছে। এতিয়া মন গীতটো মই ৰিলিজ কৰিম, আৰু শ্বৰ্ট ফিল্ম মন বুলি সেইখনৰ টাইটেলটো দিয়া হৈছে। ফিল্মখন ৰিলিজ কৰোঁ, তাৰপিছত ভিডিঅ' কৰিম, আৰু এনেকৈ ভাল গান কৰাৰ মানে প্লান আছে। এটা বিহুগীতো পেণ্ডিং হৈ আছে, বিহুৰ আগত, মাঘ বিহুৰ আগত বিহুগীতটো ৰিলিজ কৰিম বুলি ভাবি আছোঁ। নিশ্চয়। আৰু আপোনাৰ এটা জুবিনদাৰ এটা জনপ্ৰিয় গান, সেইটো এই কি কয়, গানটো পাহৰিলোঁ, আপুনি ভালদৰে জানে এইটো গান কি? মই সেই কিবা নিউজ চেনেল এটাত মই টাইম 8ত গাইছিলোঁ বাৰু। মায়া মায়াবিনী এইবিলাক গীত গাইছিলোঁ। এটা গান শুনো নেকি? নিশ্চয়। মই টাইম 8ত কৰিছিলোঁ 2 বছৰমান আগতে। অসমৰ ৰাইজে আদৰি লৈছিলে বাৰু ভিডিঅ'টো। মায়াবিনী গীতটো গাইছোঁ। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি ইয়াৰ কোণত। তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে লৈ মোৰ দেহত প্ৰতি পুৱা, ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজৰ গান মোৰ শেষ হ'ব বাবু তোমাৰ বুকুত। থেংক ইউ। গান এটা যেতিয়া কোনো শিল্পী বা যিকোনো ধৰক জেনেৰেল মানুহ এজনে গায়, তাৰ সুৰটো যেতিয়া আহে, ধৰক কিবা এটা হিটত গানবিলাক আহে বুলি শুনা পাইছোঁ। প্ৰেম হৈছিল নেকি? প্ৰেম হৈছিলে বাৰু, নোহোৱা নহয়, প্ৰেম হৈছিলে। প্ৰেমৰ এটা সংজ্ঞা দিব লাগে। প্ৰেম মানে মই আচলতে এইটো বেছি গুৰুত্ব নিদিওঁ, যিহেতু মই নিজৰ কাম লৈ ব্যস্ত হৈ আছোঁ। তথাপিও এটা বয়স আহে সকলোৰে, সেইটো বয়সত ছিৰিয়াছ হয়, ময়ো হৈছিলোঁ। তো সেইটো এতিয়া গুচি গ'ল, এতিয়া নিজৰ কাম লৈ ব্যস্ত আছোঁ। এতিয়া ভাবি আছোঁ ভাল কাম কিছুমান অসমবাসী ৰাইজক দিয়াৰ কাৰণে ভাবি আছোঁ। গতিকে যেতিয়া ছাকচেছ হ'ম তেতিয়া আৰু বিয়াৰ কথা ভাবিম। আৰু বিয়াৰ কথা মানে ধৰক প্ৰেম, কিছুমানে ভাবে যে বাচ্চা এটা প্ৰেম, আদৰ যত্ন, আপোনাৰ ল'ৰা ছোৱালীৰ লগত এটা ভাল হেৰি কৰি আছে, সেইটো প্ৰেম হ'ব পাৰে, মা দেউতাৰ লগত এটা প্ৰেম হ'ব পাৰে, তেনেকুৱা চিষ্টেমত। হয়, প্ৰেমটোতো দৰকাৰী হয়। এইটো প্ৰেমটো আচলতে সকলো মানুহৰ মানে দেহতে আছে, আৰু
অকল প্ৰেমিক প্ৰেমিকাৰ কথাই নহয়, আমি জীৱ জন্তুৰ লগতো আমি প্ৰেম কৰোঁ। নিশ্চয় সকলোৰে নিজৰ নিজৰ কিছুমান চিন্তাধাৰা থাকে, গতিকে প্ৰেমটো থাকিব লাগে মানুহৰ। প্ৰেম যেতিয়ালৈকে থাকিব তেতিয়ালৈকে মানে সৃষ্টিৰ বিকাশটো হ'ব। নিশ্চয় নিশ্চয় এতিয়া ধৰক বহুত কাম কৰি আছে, হয় বহুত ব্যস্ততা, হয় হয়। বিয়া কেতিয়া খাবলৈ পাম? বিয়া আৰু ভাবি আছোঁ, চাওঁ অকণমান ছাকচেছ হৈ লওঁ আৰু এটা ভাল গীত অসমবাসী ৰাইজক দিম, তাৰপিছত বিয়াটো পাতিম আৰু ভাবি আছোঁ। আৰু নেক্সট গানৰ কথা যিটো কৈছিলে আপুনি, হয় হয় সেইটো গান মন মন যে, হয় 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 সেইটো গান অলপ গুণগুণাই দিয়ক। নিশ্চয় বাৰু, সেইটো শুনাইছোঁ। এইটো গীতটো মোৰ খুব ভাল লগা হয়। গীতটো অকণমান মই শুনাই দিছোঁ বাৰু। নিশ্চয়। ও মন মন তুমি মোর মন, ও বাজানো তুমি বুকুর আপন, দিবারে মরমর মাত। ও তুমি না থাকিলে কাষতে মন, নোহোৱা হৈ পূৰ্ণিমাৰ জোনাক। ও তুমি না থাকিলে কাষতে মন, নোহোৱা হৈ পূৰ্ণিমাৰ জোনাক। ও মন 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 তুমি মোর মন, তুমি মোর মন, তুমি মোর মন। থেংক ইউ। চাই থাকিব, আহি আছে ইমিডিয়েটলি, আপোনালোকে নাপাহৰিব। এনেকুৱা এটা চং, তাৰমানে বহুত কষ্ট কৰি বনাই আছে দাদা। জুবিনদাৰ লগত আহিব এইটো। হয় হয়, মোৰ সম্পূৰ্ণ চেষ্টা চলি আছে জুবিনদাৰ লগত গীতটো সৰুৰে পৰা মানে জুবিনদাৰ লগত গীত এটি কৰাৰ মানে আশা হেঁপাহ। গতিকে গীতটো মই এতিয়ালৈকে কথা পতা নাই বাৰু, কথা পাতিম খুব সোনকালে। আৰু মোৰ বিশ্বাস আছে জুবিনদাৰ লগত গীতটো কৰিব পাৰিম বুলি। আপোনাৰ গানৰ জগতত যিদিনাৰ পৰা আহিল, হয় হয় অভিনেতা অভিনেত্ৰীক বহুত লগ পালে, হয় 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 এনেকুৱা জনপ্ৰিয় নিজৰ ভাল লগা হয় হয় হয়। অভিনেতা আৰু অভিনেত্ৰীৰ নাম? ভাল লগা বুলি ক'বলৈ অকণমান দিগদাৰ হয়, কাৰোবাৰ নাম ক'লে কাৰোবাৰ হয়তো বেয়া পাব। গতিকে সকলোখিনিকে ভাল পাওঁ, সকলোৱে ভাল ভাল কাম কৰক আৰু অসমবাসী ৰাইজৰ অসমৰ সংস্কৃতিৰ প্ৰতি ভাল ভাল অৱদান দিয়ক, সেইটোৱে কামনা কৰোঁ। নিশ্চয়। আৰু এজন ছিংগাৰ, জনপ্ৰিয় ছিংগাৰ হ'বলৈ হ'লে কি কি গুণৰ প্ৰয়োজন আছে বুলি আপুনি ভাবে? হয় হয়, আচলতে মেইন কথাটো হ'ল কি, মানুহৰ লগত বিহেভিয়াৰটো হ'ল এক নম্বৰ বস্তু। নিশ্চয়। এটা নৰ্মেলকৈ ব্যৱহাৰটো কৰিব লাগে, সকলোৰ লগত মিলা প্ৰীতিৰে চলিব লাগে, এজন নৰ্মেল মানুহৰ নিচিনা চলিব লাগে, সেইটোৱে আৰু মই যিখিনি মানে বুজি পাওঁ আৰু সকলো ক্ষেত্ৰত নিমিলিবও পাৰে, সকলোৰে চিন্তাধাৰা যিহেতু বেলেগ বেলেগ হয়। মই ভাবোঁ সকলোৰ লগত মিলিব পৰাটোৱেই হ'ল এজন ভাল ছিংগাৰ আৰু। আপোনাৰ জীৱনৰ এটা বেয়া লগা দৃশ্য বা কাণ্ড আপোনাৰ লগত ঘটা এনেকুৱা মুহূৰ্ত এটা? হয় হয়, হৈছে মাজতে বাৰু 2016-17ত মোৰ খুব এটা বেয়া পৰিস্থিতি আহিছিলে। আৰু এটা কথা মানে মই উপলব্ধি কৰিছোঁ, যেতিয়া মানুহৰ বেয়া দিন আহে তেতিয়া মানুহ চিনিব পাৰি। একদম এক নম্বৰ কথাটো হ'ল তেতিয়া মানুহ চিনিব পাৰিব আপুনি কোন কেনেকুৱা হয়। আৰু সেইবিলাক মানুহে আকৌ এতিয়া ঘূৰি মানে ছাপোৰ্ট কৰে, ভালকৈ মাতে, কথা কয়। সাকসেছ হৈছে যে এতিয়া। হয় হয়, সেইখিনি নিজে গুৱাহাটী চিটিত 4 বছৰ থাকি কষ্টৰে হওক বা বিজনেছৰে হওক, সেই বস্তুখিনি আকৌ উভতাই আনিছোঁ। আৰু এতিয়া মই লাইফত হেপী আৰু মই যিখিনি মই বিচাৰিছোঁ আৰু সেইখিনি মই পাইছোঁ আৰু বাকী ৰাইজৰ মৰম আৰু আশীৰ্বাদটো চিৰদিন বিচাৰোঁ, সেইখিনি আৰু। আৰু এই মুহূৰ্তত আমাৰ যিটো নতুন চেনেল, অলপ চেনেলৰ বিষয়ে কৈ দিয়ক, ৰংমন জীয়া চেনেল। হয় নিশ্চয়, মোক আপোনালোকে নিমন্ত্ৰণ জনোৱাৰ কাৰণে ৰংমন জীয়া চেনেলটোক মই সমূহ পৰিয়ালবৰ্গলৈ মৰম আৰু শুভকামনা জনাইছোঁ। আৰু লগতে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, চেনেলটো সকলোৱে ফ'ল' কৰিব। আমাৰ উঠি অহা নৱপ্ৰজন্মৰ ল'ৰাকেইজনমানে চেনেলটো মানে ষ্টাৰ্ট কৰিছে, সকলোৱে মৰম দিব আৰু এনেকুৱা ভাল ভাল ভিডিঅ' আপোনালোকে পাই থাকিব। সকলোৱে চেনেলটো ফ'ল' কৰিব আৰু মই নিজেও ফ'ল' কৰিম। নিশ্চয়, বহুত ধন্যবাদ। আপোনালোকে চাই থাকিব ৰংমন জীয়া। আৰু বহুত ব্যস্ততাৰ মাজত আমাৰ জিতেন দাই বহুত আমাক সময় দিলে, তাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ। আৰু নেক্সট আৰু গান এতিয়া কি গান শুনিবলৈ পাম বাৰু? নেক্সট এতিয়া মন মন গীতটো আহিব আৰু শ্বৰ্ট ফিল্ম, সেইটো টাইটেলটো মনেই আছে, এইখনো আহিব আৰু। আপুনি চিনেমা এখন কৰি আছে বুলি শুনা হয় পাইছোঁ। হয় হয়, এইটো অলপ কৈ দিয়ক। শ্বৰ্ট মুভি হয়। মোৰ নিজৰ লাইফষ্টাইলটো তাত মানে
আহিব আৰু গোটেই মোক লৈ বনোৱা কেনেকৈ মই ছাকচেছ হ'লোঁ, মোৰ জীৱনত কি ঘটিছে, এইটোৰ ওপৰত মানে চিনেমাখনৰ মানে কাম কৰি আছোঁ। চিনেমাখনৰ টাইটেল কি? মন, সেইটো মন। সেইটো মন মন, হয়। মনে মনে চব মিলি গৈ আছে। হয়। যিহেতু মানে মোৰ এইটো এটা ভাল ডাঙৰ প্ৰজেক্ট বুলি ক'ব পাৰি আৰু এই গীতটো মন আৰু বহুত দিন ধৰি এই গীতটো কৰিম বুলি আশা, আৰু জুবিনদাৰ লগত সৰুৰে পৰা মানে এফাকি গোৱাৰ হেঁপাহ আছিলে। গতিকে সেইটো কাৰণে মানে গানটো আৰু মোৰ ষ্টৰিটো মানে একে নাম দিয়া হৈছে। এইটো গানটো আৰু ষ্টৰিটো একেলগে ৰিলিজ কৰিম বুলি মই ভাবি আছোঁ। গতিকে সকলোৱে চাব, এখন অসমীয়া শ্বৰ্ট ফিল্ম, আৰু তাত মোৰ গোটেই লাইফ ষ্টৰিটো আপোনালোকে সকলোৱে মানে চাব পাব। তাৰমানে চব মিলি গৈছে, গানো মন, চিনেমাখনো মন, জিতেন দাৰ মনটোও বহুত, এইটোৱে আপোনালোকে চাই থাকিব। আৰু কি কয়, এতিয়া বৰ্তমানতো গুৱাহাটীত থাকে। হয়, গুৱাহাটীতে থাকোঁ। গাঁৱত কমকৈ অহা হয়। গাঁৱততো বিজনেছ নাই আৰু। হয়, গাঁৱত বিজনেছ মানে আছে আৰু কোম্পানীৰ কিবা কিবি আছে। ইয়াত ঘৰত চাবলৈ মা আছে বাৰু। বহুত ডাঙৰ মানুহ, গাঁৱতো 2খন টাৱাৰ লগাইছে। নাই বাৰু, এইটো কোম্পানীৰ হয়। বাহিৰত বিজনেছ কৰি আছে, হয়। গানৰ মাজত ব্যস্ত, মানে ইমানখিনি মই এক্সাইটেড হৈ আছিলোঁ আজি। হয়, ভাল লাগিল আচলতে আপোনালোকক লগ পায়ো, আৰু মোক ফোন কৰিছে আজি। ময়ো ফ্ৰী আছোঁ, গতিকে এনেকৈ লগ পাব লাগে আমি। লগ পাই ভাল লাগিলে আৰু। আৰু জিতেন দাৰ নতুন ইউটিউব চেনেল এটা আছে, সেইখিনি আপোনালোকে চাব পাৰিব। চেনেলটোৰ নাম কি কৈ দিয়ক? হয়, চেনেলটো জিতেন কলিতা অফিচিয়েল বুলি আছে, আৰু তাত সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভাল গীত আৰু মোৰ শ্বৰ্ট ফিল্ম মন, এইখনো ইউটিউবত আপোনালোকে চাব পাৰিব। তো এয়াই আছিল জিতেন কলিতা দাদা, আৰু দাদাই আমাক বহুত সময় দিছিলে, তাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ। আপোনালোকে চাই থাকিব ৰংমন জিয়া, আপোনালোকৰ লগত সদায় আমি থাকিম, আৰু তাৰে কামনা কৰি আজিৰ এই অনুষ্ঠানটো সামৰণি মাৰিছোঁ। জয় আই অসম। ধন্যবাদ।